নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকক এটা বিশেষ ফুলগছ দেখুৱাম। বনৰীয়া ফুলগছ টাইপৰ ফুল এবিধ হৈছে, মানে এনেকুৱাকৈ হৈছে মোৰ দোকানৰ মুখতো আপোনালোকে দেখুৱামগৈ। বহুত ভয় লগা এটা দৃশ্য হৈ পৰিছে। আৰু এই ফুলবিধ আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম। চাওক, এই ফুলবিধ খালী হাতেৰে চুবই নালাগে, কিন্তু আপোনালোকক দেখুৱালোঁ। পুলিটো দেখি থাকোঁ। ফুল পুলিটো আগতে আমি সৰুতে দেখা নাছিলোঁ। এই অলপ দিনৰ 2-3 বছৰমানৰ পৰা ৰাস্তা কাণত গজিব লৈছিলে, ইমান নাছিলে। কিন্তু এতিয়া দেখিছোঁ বাৰীৰ ভিতৰতো হৈ গ'ল আৰু ৰাস্তা কাণতো বহুতেই হৈ গ'ল। সেইকাৰণে আপোনালোকক আজি দেখুৱাম। এই গছবিধ যদি আপোনালোকৰ ঘৰতো হৈছে, একে নিশেষ নোহোৱা কৰি দিব। যদি এটা ফুলো পৰিছে 30,000মান পুলি হয় বোলে। সেইকাৰণে আজি দেখুৱাম, আপোনালোকে চাই যাওক। ইয়াৰ বিষয়ে গোটেইখিনি কথা মই কমো, তাকে আজি দেখুৱালোঁ। মোৰ বাৰীৰ ভিতৰত এয়া পুলি নিশেষ কৰিব লাগিব। এয়া যদি আপোনালোকৰ গাত লাগে ফুলটো বহুত খজুৱাই, সেইকাৰণে মই আজি এই গছ একে উঘালি নিশেষ কৰিব লাগিব। যদি আপোনালোকৰ বাৰীৰ ভিতৰত কেনেবাকৈ এজোপা মানুহ হৈ আছে, তেনেহ'লে আপোনাৰ অহা বছৰ দেখিব পুলি আপোনাৰ নধৰা কৰি পেলাব। এতিয়া এই গছজোপাই এইজোপাৰ পুলি আছিলে। এই পুলিটো যে ফুল ফুলিবলৈ দিব নালাগিছিলে, তেতিয়া উঘালিব লাগিছিলে, কিন্তু তেতিয়া গম নাপালোঁ। মই ৰাস্তা কাণত কিমান হৈ আছে তাকো দেখুৱাম। আহকচোন, আহক। এতিয়া এইবোৰ শুকাইছে, গুটিটো পৰিব। এয়া চাওক, এইটো গুটিটো, এয়া গুটি ওলাইছে, দেখিছে? শুকাই গ'ল, গুটি ওলাই গ'ল, লাভ নাই। এতিয়া মই জুইডাল লগাই লওঁ, তাকে ৰাস্তালৈকে একে মোৰ দোকানৰ ওচৰত দেখিলে আপোনালোকে ভয় খাই যাব। সেইকাৰণে সকলোকে অনুৰোধ কৰিছোঁ, দেওবাৰে যিদিনা আপোনালোকৰ কাম কাজ অফিচ ছুটি থাকে, সকলো ওলাই আহিব। ৰাস্তা ঘাটৰ এই সৰু সৰু চাফা কৰি দিম, কাৰণ মোৰ দোকানৰ ওচৰতো বহুত সৰু পোৱালি আছে কেইবাঘৰো। এয়া আমাৰ ঘৰৰ মুখত দেখিছে, এই ঘৰৰ মুখত মই আৰু এইপিনে আমাৰ ডিঙা চুবুৰি পিনে বহুত সৰু সৰু কণ ল'ৰা ছোৱালী টিউশ্যনলৈ লৈ যায় মাক বাপেকে। আৰু এই ফুলৰ গুণটো মানে প্ৰায়ে লৈ যাবলগীয়া হয়। সেইকাৰণে মই যিমানখিনি পাৰোঁ কাটি পেলাম। আৰু আপোনালোককো হাতযোৰ কৰি কৈছোঁ, যদি অহা যোৱা কৰে সকলো আমি মিলি লৈ পেলাই ফুল গছটো নোহোৱা কৰি দিম দিয়কচোন, কাৰণ আমাৰ উঠি অহা সৰু ল'ৰা ছোৱালী যেন বেমাৰটো নহওক। ফুলবিধ হ'ল উত্তৰ আমেৰিকাৰ, এই পাইথিয়াম নামৰে ইয়াত জনাজাত। আৰু এইটো হ'ল 20 গছৰ মানে ফুল। এইটো খালী হাতে একে নুচুব। এই সৰু সৰু ফুলবিধ, এয়া মোৰ হাত খজুৱাই আছে, একে পূৰা খজুতি ধৰে। যিমানখিনি পাৰোঁ মই নোহোৱা কৰিবলৈ যত্ন কৰিম। মোৰ ঘৰৰ মুখৰ ৰাস্তাটো এইটো হ'ল ইয়াৰ ফুল পুলি। গছজোপা নুফুলোতে এইটো অৱস্থা আছিলে, আৰু ফুলি পেলাই এতিয়া এই ফুলটো এনেকৈ ধৰিছে, চাওক। সেইকাৰণে আপোনালোকৰ যদি ঘৰতো হৈছে, ওচৰে পাঁজৰে হৈছে, এই ফুলবিধ একে হাতযোৰ কৰি কাটৰে অনুৰোধ কৰিছোঁ আপোনালোকে নোহোৱা কৰিব, কাৰণ আমাৰ উঠি অহা প্ৰজন্মৰ কাৰণে এইবিধ বহুতেই মাৰাত্মক। আপোনালোকে ইউটিউব ফেচবুকত চাৰ্চ কৰিব, ফুলবিধৰ গোটেই মানে ভয়ংকৰ ৰূপটো ওলাব। সেইকাৰণে আজি দেখুৱাইছোঁ। উঠাই পেলাই যিমানখিনি পাৰোঁ মই পাৰি জুই লগাই দিম, আৰু নোৱাৰাখিনি আপোনালোকে মোক অকণ সহায় কৰিব, হাতযোৰ কৰিছোঁ, উঠাই পেলাম। যিমানখিনি পাৰোঁ আজি জুই লগাবলৈ চেষ্টা কৰিম। যোৱাবাৰ সৰু সৰু পুলি কেইটামান দেখিছিলোঁ, কিন্তু এতিয়া এনেকুৱা ভয়ংকৰ ৰূপত হৈ গ'ল। গৰু ছাগলী জীৱ জন্তুৰ কাৰণেও বহুত বেয়া। পথাৰলৈ নামি অহাটো কিমান হৈছে, এয়া যে আমি নোহোৱা কৰিবই লাগিব। কিমান ডাঙৰকৈ হৈ গ'ল, এয়া খেতি পথাৰো নোহোৱা কৰি পেলাব। যদি এনেকৈ খেতি পথাৰলৈ গুচি যায়, তেনেকৈ ৰাজস্থানৰ নে ক'ত আপোনাৰ মই ভিডিঅ'টো চাইছোঁ, খেতি পথাৰ নোহোৱা কৰি পেলাইছে। এবিধ এনেকুৱা মাৰাত্মক সৰু সৰু ফুল গছৰ দৰে এবিধ গছ হ'ল মোৰ দোকানৰ ওচৰতে। আপোনাৰ এতিয়া দেখুৱাবলৈ যত্ন কৰে, এইখিনি ফুল গছৰ দৰে যে অকণ অকণ ফুলখিনি গজি আছে, এই ফুল গছবিধৰ নাম হৈছে পাৰ্থেনিয়াম। পাৰ্থেনিয়াম এই ফুল গছবিধে মোৰ দোকানৰ ওচৰত মানে এই জেগাটোত মানে এনেকুৱা কৰি দিছে। ফেচবুকত ইউটিউবত ভিডিঅ'ত দেখিছোঁ এই গছবিধ বোলে বহুত মাৰাত্মক। সেইকাৰণে আজি আপোনাক দেখুৱাম এই গছবিধ। এইটো আমাৰ ৰাস্তা কাণতে, এতিয়া এইটো হাইৱে কাণৰ মোৰ দোকানৰ চাইডতে এই গছটো পূৰা গজি আছে, বহুতেই গজি আছে। এই গছটো বহুতেই বিষাক্ত, মানে কেনেকুৱা বেমাৰ হ'ব পাৰে। সেইকাৰণে আপোনালোকক দেখুৱালোঁ। মোৰ দোকানৰ ওচৰত এইবিলাক দেখিছে, ৰাস্তা কাণতে কেনেকুৱা ডাঙৰকৈ হৈছে এইবিলাক গছ। এইটো চাওক, এইটো মাৰাত্মক গছ হৈ আছে ৰাস্তা কাণত। চবৰে ঘৰতে সৰু ল'ৰা ছোৱালী বহুতৰে আছে মোৰ দোকানৰ চাইডত। দেওবাৰে চবৰে ছুটি থাকে যদি সকলোৱে মিলি গছখিনি কাটি পেলাই জুই লগাই দিব লাগিব, কাৰণ এইপিনেদি আমাৰ সৰু ল'ৰা ছোৱালী স্কুললৈ অহা যোৱা এইবিলাক। এই গছবিধ হ'ল উত্তৰ আমেৰিকাৰ গছ। মাটি আমাৰ একে ৰাস্তা কাণত বহুতেই হৈছে, একে ডাঠকৈ হৈ আছে। তাকে আপোনালোকক দেখুৱালোঁ। এই গছবিধ আমি নোহোৱা কৰিব লাগিব, কাৰণ ৰাতিপুৱা হোৱাৰ লগে লগে স্কুল কলেজলৈ বহুত কণ ছাত্ৰ ছাত্ৰী এইপিনে অহা যোৱা কৰে, আৰু এই ফুলবিধৰ গোন্ধ লৈ যায়। আৰু এই ফুলবিধ এনেকুৱাই মাৰাত্মক, ইয়াৰ যদি আপোনাৰ মানে গোন্ধটোও লাগে, চৰ্দি জ্বৰ এয়া হ'ব পাৰে। আৰু ফুলটোৰ পৰা যিটো পাউডাৰ লাগিব পাৰে, সেই পাউডাৰটো লাগি পেলাই আপোনালোকৰ খজুলি হ'ব পাৰে। আৰু বহুত দিন যদি ফুলটোৰ গোন্ধ লৈ থাকে, তেনেহ'লে আপোনালোকৰ হাওঁফাওঁ কেঞ্চাৰ পৰ্যন্ত হ'ব পাৰে। সেইকাৰণে এই ফুলবিধ আমি যে সকলো, এতিয়া মই কাটি পেলাম বুলি ভাবিছিলোঁ। মই দিনত হাজিৰা মানুহ এটাও বিচাৰিছোঁ, হাজিৰা মানুহ নাপালোঁ। সেইকাৰণে মই আজি আপোনালোকক দেখুৱালোঁ। মোৰ দোকানৰ ছাইডতে ইমান ডাঠকৈ গছবিধ হৈ আছে নহয়,
সেইকাৰণে এই গছবিধ নোহোৱা কৰিব লাগিব। সেইকাৰণে ওচৰে পাঁজৰে বহুত কেইঘৰ ঘৰো আছে, চবৰ ঘৰতে 2-3জনকৈ সৰু কেঁচুৱা ল'ৰা ছোৱালীও আছে। সেইকাৰণে চবৰে মংগলৰ স্কুলৰ ল'ৰা ছোৱালীৰ কাৰণেও আমি দেওবাৰে গোটেইকেইজন ল'ৰা মিলি পেলাই যেন এই গছবিধ কাটি নোহোৱা কৰিব পাৰোঁ। সেইকাৰণে আপোনালোকক দেখুৱালোঁ। আপোনালোকৰ ঘৰৰ ওচৰে পাঁজৰে যদি এই গছবিধ, এই সৰু সৰু ফুলবিধ ইমানেই মাৰাত্মক, এই বলবিধ যদি হৈছে এতিয়া নিষেধ কৰক, এনে উঘালি পেলাই নোহোৱা কৰিব। নহ'লে কি হ'ব, এই ফুলবিধৰ পৰা যদি এটা ফুল আপোনাৰ হৈছে তেনে এজোপা ফুলৰ পৰা নাই 30,000মান গছ হ'ব পাৰে বোলে। সেইকাৰণে আপোনালোকক দেখুৱালোঁ। দেখিছে আমাৰ ইয়াৰ জেগা একে চানি ধৰিলে। এয়া এইটো ফুলবিধ মাৰাত্মক বিহ ফুলবিধ আপোনালোকক দেখুৱালোঁ। এই ফুলবিধ হাতৰে নিচিঙিব, কোনোবা ভাল লাগিলে। এতিয়া ৰাতিপুৱা বহুত কেইজনে দেখি গৈছোঁ মানে সৰু ল'ৰা ছোৱালীয়ে ফুলবিধ ছিঙি পেলাই হাততো লৈ গৈছে স্কুল যোৱা ল'ৰা ছোৱালীয়ে। সেইকাৰণে এই ফুলবিধ হাতৰে নুচুব, মাৰাত্মক। এয়া চোৱা একে ৰাস্তাৰ গাতে লাগি আছে। এইটো দেখিছে একে ৰাস্তাৰ গাতে লাগি আছে। যেতিয়া ল'ৰা ছোৱালী এহেঁতি স্কুললৈ অহা যোৱা এই সৰু ফুলটো ছিঙি এনেকৈ গোন্ধে। সেইকাৰণে আপোনালোকক কৈছোঁ এই ফুলবিধ যেন কোনো কাৰণত হাতৰে নুচুব। নচোৱা মানে গুণটো পূৰা মলমলাই থাকিব। সেইকাৰণে আজি দেখুৱাই গ'লোঁ। ফুলবিলাক উঠাই লৈছোঁ, জুইত নিষেধ কৰিম, গোটেই নোহোৱা কৰি দিম ইয়াৰ ফুল। কিন্তু ফুলটো ফুলি গ'ল না, সেইকাৰণে অকণমান মোৰ দিগদাৰ হ'ব। এতিয়া ইয়াক জ্বলাম, কাৰণ বহু সৰু ল'ৰা ছোৱালীয়ে পিনে অহা যোৱা কৰে। সেইকাৰণে মই ফুলখিনি আজি নোহোৱা কৰি দিম। গুণটো কেনেকুৱা ওলাইছে, ফুলটো বেলেগ এটা চেণ্ট আছে। এতিয়া আপোনালোককতো ভিডিঅ'ত গুণটো হেৰি কৰিব নোৱাৰিম। সেইখিনি বিষাক্ত ফুলগছৰ পুলিখিনি মই যিমানখিনি পাৰিছোঁ নিষেধ কৰিবলৈ যত্ন কৰিম। আৰু মানে কি হ'ল, মই এই ফুলগছখিনি দেখি পটককৈ আহি পেলাই এনেকৈ লাগি গ'লোতো, সেইকাৰণে বহুতেই খজুৱাইছে, চিটচিটাইছে। সেইকাৰণে আপোনালোকে যদি ফুলগছবিধ উঠাই আপোনালোকে ফুল চোলা পিন্ধি ল'ব, ফুল লং পেণ্ট পিন্ধি, হাত মোজা মাস্ক মাৰি ল'ব, নহ'লে খজুৱতিত থাকিব নোৱাৰিব। এতিয়া মই পটপট দেখি পেলাই কৰি দিলোঁ যে বহুতেই খজুৱাইছে। চাই যাওক, এই গছবিধ আমি সকলোৱে লগ লাগি যেন নোহোৱা কৰিব লাগিব। এই গছবিধে যেন আমাক ক্ষতি কৰিব নোৱাৰে উঠি অহা প্ৰজন্মক। এই ফুলবিধ আমি লগ লাগি নোহোৱা কৰিম দিয়ক। সেইকাৰণে দেখুৱালোঁ ভিডিঅ'টো, চাই যাওক। ধন্যবাদ, নমস্কাৰ।